নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল যেহেতু ইতিমধ্যে আপোনালোকে সকলোৱে জ্ঞাত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ দ্বিতীয় পৰ্যায়ৰ সম্পূৰ্ণ ৰিটেন পৰীক্ষাৰ এক্সামৰ ৰিজাল্ট মুকলি কৰা হ'ল তাৰ লগত সংগতি ৰাখি সম্পূৰ্ণ তথ্য বা ইয়াৰ পাছৰ যিখিনি আমাৰ পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া আছে অৰেলেই হওক বা আপোনালোকৰ স্কিল টেষ্টেই হওক এই গোটেই বিষয়খিনিৰ ওপৰত ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ছাৰে কালি ফেচবুক লাইভ যোগে সম্পূৰ্ণ তথ্য আগবঢ়াইছে গতিকে গ্ৰেড 4ৰ যি আপোনালোকৰ অৰেল অনুষ্ঠিত হ'বলগীয়া আছে এয়া জুন মাহত অনুষ্ঠিত হ'ব বুলি তেখেতে ফেচবুক লাইভ যোগে জনাইছে লগতে গ্ৰেড 3 খানে স্কিল টেষ্ট অনুষ্ঠিত কৰা হ'ব গতিকে এই স্কিল টেষ্টটো সেই তেনেধৰণে জুন মাহৰ ভিতৰতে অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে গতিকে আগন্তুক সময়ত ইয়াৰ ওপৰত কেনেকুৱা ধৰণৰ নটিফিকেশ্যন আহে এইখিনি আমি চাবলগীয়া হ'ব লগতে যি এপইণ্টমেণ্ট আপোনালোকৰ স্কিল টেষ্ট আৰু অৰেল টেষ্ট হোৱাৰ পাছত 10 অক্টোবৰৰ পাছৰ পৰা আপোনালোকৰ সম্পূৰ্ণ এপইণ্টমেণ্টৰ ব্যৱস্থা কৰা হ'ব গতিকে এপইণ্টমেণ্ট দিয়াৰ পাছত নতুন এডভাৰটাইজমেণ্ট মুকলি কৰা হ'ব যি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ তৃতীয় পৰ্যায়ৰ ৰিটেন পৰীক্ষা গতিকে সেয়া জানুৱাৰীৰ পৰা আৰম্ভ কৰা হ'ব বুলি তেওঁ ইতিমধ্যে জনাইছে সম্পূৰ্ণ তথ্য আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ এই বিষয়ত আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো কমপ্লিট চাওক তেখেতৰ মুখেৰে আপোনালোকে সম্পূৰ্ণ তথ্যখিনি জানি ল'ব পাৰিব খুজিছো যে এডিআৰিৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম লগে লগে এডিআৰি তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম আমাৰ লক্ষ্য হৈছে যাতে এডিআৰিৰ নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰোঁ আৰু নৱেম্বৰ ডিসেম্বৰ জানুৱাৰীৰ ভিতৰত এডিআৰিৰ নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ